তেওঁৰ দৰে ডুপ্লিকেট মাল নাইয়ে দেখা মই আজিলৈকে জীৱনত। তেওঁ আছে নেকি? তেওঁ ক'ত আন্দোলন কৰিব? আছুৰ নেতৃত্বত আন্দোলন হয়, যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত আন্দোলন হয়, অখিল গগৈৰ নেতৃত্বতো আন্দোলন হয়, কিন্তু হীৰেণ গোহাঁইৰ নেতৃত্বত আন্দোলন হয় বুলিতো মইতো আজি 55 বছৰে শুনা পোৱা নাই। আপোনালোকে দেখিছে নেকি ক'ৰবাত? তেওঁ নলয়। তেওঁ ঘৰত ধুনীয়াকৈ ব্ৰেকফাষ্ট খাই ধুনীয়াকৈ থাকে, বাহিৰা বাকী যুৱক শক্তিক তেওঁ ধ্বংস কৰি দিয়ে, নিজে তেওঁ সদায় আটাইতকৈ সুৰক্ষিত জেগাটোত থাকে আৰু বেছি কষ্ট হ'লে আমেৰিকাত গুচি যায় জীয়েকৰ তাতে। তেওঁ জীৱনৰ গোটেই বুৰঞ্জীটো এইটো। তেওঁ কোনটো আন্দোলনত দেখিছে কেতিয়াবা পুলিচৰ মাৰ খাই পাইছে? তেওঁ প্ৰেছক আপোনালোকক বৰবাদ কৰি আপোনালোকক সময় নষ্ট কৰা তেওঁ ঠিক আছে। আন্দোলনৰ নেতৃত্ব দিলে হ'ব পাৰে, আন্দোলন নহয় বুলি মই নকওঁ। অখিল গগৈয়ে কৰিব, সমুজ্জ্বল ভট্টই কৰিব, যুৱ ছাত্ৰ পৰিষদে কৰিব, ক'ৰবাত আমচুৱে কৰিব, ক'ৰবাত আপচুৱে কৰিব, কিন্তু হীৰেণ গোহাঁই আন্দোলন কৰিব বুলি মই যোৱা 55 বছৰৰ মোৰ জীৱনকালত মই দেখা নাই। তেওঁ আন্দোলন কৰিব, জেকাই দিয়ে মানুহক, দি পেলাই নিজে ঘৰত ব্ৰেকফাষ্ট কৰি বহি থাকে। তেওঁৰ দৰে ডুপ্লিকেট মাল নাইয়ে দেখা মই আজিলৈকে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আপুনি যিহেতু কৈছিল যে কা আন্দোলন পুনৰ আৰম্ভ হ'ব বা তাৰমানে নেতৃত্ব ল'ব বুলি যে কৈছিল, সেই সন্দৰ্ভত যিটো প্ৰশ্ন কৰা হৈছিল, সেই প্ৰশ্নৰ উত্তৰত তাৰমানে তেওঁ কিছুমান অপমানসূচক মন্তব্য আচলতে কৰা আমি দেখিবলৈ পালো, বা কিছুমান যে সীমা চেৰাই যোৱা তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ালে, আৰু আপোনাৰ নেতৃত্বত কেতিয়াও আন্দোলন হ'ব নোৱাৰে বুলি তেওঁ ক'লে। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া থাকিব নেকি ছাৰ? এটা কথা কয়, যি অপমানসূচক কথা কৈছে, হয়, সেইটোৱে তেওঁৰ কালচাৰটো ৰিভিল কৰে, সেইটোত মোৰ ক'বলগীয়া একো নাই। হয়, আচ্ছা। আৰু দ্বিতীয় কথা হৈছে যে এফালে কৈছে মোৰ নেতৃত্বত কোনো আন্দোলন হ'বই নোৱাৰে, হয়, আনফালে কৈছে আন্দোলন লগাই দি পেলাই হয়, তেওঁ যেতিয়া চিটুৱেশ্যনটো ধুৱলি কলি হৈ পৰে তেতিয়া ঘৰত সোমাই ব্ৰেকফাষ্ট খাই থাকে, হয়, কিবা কিবি এনেকুৱা। হয়, এতিয়া যদি মই আন্দোলন কৰিব নোৱাৰোৱেই, মই ক'ৰ পৰা পলালো? মই তেওঁ কৈছে যিটো আন্দোলন হয় তাৰ পৰা মই পলাই আহোঁ, বুজি পাইছেনে? যদি মই আন্দোলন কৰিব নোৱাৰোৱেই তেনেহ'লে কোন আন্দোলনৰ পৰা মই পলালো? আৰু 2 নম্বৰ কথা হৈছে কি কৈছে তেওঁ, আৰু কিবা এটা কৈছে ন কি, আৰু মই আন্দোলন কৰিব নোৱাৰে, তেওঁলোকে কিছুমান আন্দোলন ভাল পায়, যিবিলাক আল্টিমেট তেওঁলোকৰ মানে টিউচন মতে চলে। মইতো তেনেকুৱা আন্দোলন নকৰো। মই যিবোৰ আন্দোলন কৰো তাৰ কিছু পৰিণাম থাকে, সেইটো যিবোৰ পৰিণাম তেওঁলোকে ব্যৱহাৰ কৰিব নোৱাৰে। মই অসমৰ মানুহক নিজৰ ভৰিত থিয় হ'বলৈ কওঁ, তেওঁলোকৰ পিছে পিছে যোৱাটো বিচাৰে। এইটো বহুত পাৰ্থক্য আছে। গতিকে তেওঁৰ লগত মোৰ পজিশ্যনটো সদায় বেলেগ হৈ থাকে। তেওঁ মানে কেন্দ্ৰৰ হৈ কাম কৰি আছে অসমৰ বিৰুদ্ধে, মই তাৰ বিৰুদ্ধে অসমৰ সপক্ষে যুঁজি আছো। গতিকে আমাৰ লগততো কোনো মিল হোৱাৰ সময়, গতিকে মই সাধাৰণতে তেওঁৰ মন্তব্যবোৰ উত্তৰ নিদিওঁ। তুমি কৈছা এইখিনি কথা কওঁ। এজন সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীৰ মুখত এনেকুৱা ধৰণৰ অশুভ আচৰণ শোভা পায়নে? কি ক'ব আপুনি? সেইটো মই নকওঁ, দিয়া ৰাইজে নিজে বুজিব নহয়।